ভাইজন কি বুঝতে পারছো আগতে বেশি আমার एक मिनट जिंदाबाद 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 गौरव गोगोई जिंदाबाद जिंदाबाद দলটো আসলতে একো নাই দল বুলি ক'লে এটা ৰাজনৈতিক দল এটা পৰিয়ালৰ নিচিনা প্ৰত্যেকৰে আবেগ থাকে মনত কিছুমান আশা আকাংক্ষা থাকে নিজৰ মতামতটো দাঙি ধৰিছে দলৰ ভিতৰত তাতে আমি এইটো বিতৰ্ক বুলি ধৰি নলওঁ সেইকাৰণে সভাপতি নিৰ্বাচনটো আমাৰ দলৰ হাইকমাণ্ডে কৰে আমি মতামতহে দিব পাৰোঁ তেনেকৈ আমি সকলোৱে মতামতহে দিছিলোঁ বা আমাৰ কৰ্মীসকলে মতামতেই দিছিলে সেইকাৰণে আল্টিমেটলি যাকে দিব আমি মানি ল'ম আৰু আমি আগতো মানিছোঁ এতিয়াও মানিম এতিয়াও যাকে দিছে গুলজাৰ হুছেইনক সভাপতি হিচাপে নিযুক্তি আজি অৰ্ডাৰ আমি দেখা পালোঁ আৰু সেইফালৰ পৰা আমি হাইকমাণ্ডে যিহেতু তেখেতক দিছে আমি সকলোৱে মানি লৈছোঁ আৰু আমি আশা কৰোঁ যে আমাৰ কৰ্মীবিলাকৰ মাজত কোনো ভাগ নাই যদিও বা বিতৰ্ক আছিল এতিয়া বিতৰ্ক যদি আপোনাৰ আছে বুলিও কৈছে এইটোও এতিয়া নাই চবেই আমি সমিল মিলেৰে আমাৰ কংগ্ৰেছ পাৰ্টিক সমূহীয়া যিহেতু নতুন এটা সমষ্টিও হৈছে এই সমষ্টিটোত যিখিনি আমাৰ দলৰ কৰ্মকৰ্তা আছে মণ্ডলৰ কংগ্ৰেছ সভাপতিকে আদি কৰি যুৱ কংগ্ৰেছ NSCY সেৱা দল সকলো মিলি আমি দলটো শক্তিশালী কৰিব লাগিব আৰু অনাগত যিটো পঞ্চায়ত নিৰ্বাচন সমাগত সেই পঞ্চায়ত নিৰ্বাচনত আমি যাতে প্ৰত্যেকখন পঞ্চায়ত আমাৰ কংগ্ৰেছ পাৰ্টি আমি জয়যুক্ত হ'ব পাৰোঁ তাৰ কাৰণে সকলোৱে আমি সমিল মিলেৰে বুজাবুজিৰে আমি দলটো শক্তিশালী আমি নিজৰ দায়িত্ব পালন কৰিব লাগিব কেতিয়াবা মিডিয়াই কিবা কৰে আমাৰ এইবিলাক কোনো বিতৰ্ক নাই ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া এজন ভাল নেতা আৰু তেওঁৰ লগত মোৰ এটা খুব ভাল সম্পৰ্ক আছে আৰু আমি চবে আলোচনা কৰিয়ে কামবিলাক কৰোঁ সেইকাৰণে এই জিলাৰ যে কিছুমান কথা উঠে এইবিলাক কোনোবাই সৃষ্টি কৰা বিতৰ্কহে আমাৰ দুজনৰ মাজত কোনো বিতৰ্ক নাই প্ৰথমতে আমি BCC সভাপতি নতুনকৈ এপইণ্টমেণ্ট পোৱা গুলজাৰ হুছেইন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ তাৰ লগতে আমাৰ সমষ্টিৰ বিধায়িকা বাইদেউকো ধন্যবাদ জনাইছোঁ লগতে আমাৰ যিসকল কংগ্ৰেছ কৰ্মী আছে এই আমাৰ এটা কণ্ট্ৰিভাৰ্চি আজি সমাপ্ত ঘটিল গতিকে সকলোৱে হাতে হাত ধৰি বাইদেউৰ পৰামৰ্শ মতে আমি যাতে দলটো আগুৱাই লৈ যাব পাৰোঁ তাৰে সকলোৰ ওচৰত কামনা কৰিম আমাৰ গুলজাৰ দাদাক আমি আন্তৰিক অভিনন্দন দিছোঁ আমাৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা হাইকমাণ্ডে দিছে আমি অভিনন্দন দিছোঁ তাক আমি ভালেই পাইছোঁ যিহেতু ইয়াতে আমাৰ অলপ বিতৰ্কিত আছিল বস্তুটো আমি হাইকমাণ্ডক ধন্যবাদ জনাইছোঁ বিতৰ্কিত সমাপ্ত ঘটিছে কাৰণ সন্মুখত আমাৰ পঞ্চায়ত ইলেকশ্যন আমি যাতে সকলোৱে এতিয়া মানে হাতে হাত ধৰি কংগ্ৰেছৰ হাতখন মজবুত কৰি যাতে আমি পঞ্চায়ত ইলেকশ্যনখন পাৰ কৰিব পাৰোঁ এতিয়া আমাৰ চমৰীয়া ব্লকৰ অন্তৰ্গত যিবিলাক আমাৰ যুৱ কংগ্ৰেছ তথা কংগ্ৰেছ যি আছে আমি চবলৈকে মানে আহ্বান জনাইছোঁ যুৱ কংগ্ৰেছৰ